25 বছৰ MLA হৈ থাকিব লাগিব। 25 বছৰ MLA হ'ব লাগিলে মই জেনেৰেল পাব্লিকক কিছুমান পইচা দিব লাগিব। পইচা দিবৰ কাৰণে মোৰো পইচা আহিব লাগিব খোলা খুলিব। এতিয়া যিমানখিনি দিনক আৰু ন' ডাউট মই আজি যদি ফেচবুক খোলা মই পাব্লিকৰ কাম কৰি আছোঁ এতিয়া ভালকৈ। পাব্লিকৰ অতি কম টাইম সেইটো ভাল কৰিব লাগিব। এতিয়া কথা হ'ল কি কিছুমান য'ত মোৰ প্ৰফিটটো বেছি থাকিব তাত মই কামটো কৰিব লাগিব। এই যে যদি ভাল কাম আহে সেইটো তোমাৰ হেৰি এই তাত মই চাপ'জ বেনিফিটটো যাৰ বেছি হ'ব সেইটো মিলাব লাগিব। কিন্তু এতিয়া যিহেতু তোমাৰ ওপৰত বিশ্বাস কৰি তুমি মানে এটলিষ্ট মাটিৰ কামটো আগৰ পৰা কৰি আছা। তাতে যেতিয়া ডিচাইড কৰিবা মই আগতে কৈছিলোঁ মানে MLA পালোঁ চাপ'জ মাটিৰ কাম যিমান হ'ব তাতে মোৰ কাৰণে 8 লাখ এটা প্ৰফিট পাৰ বিঘা ৰাখি পেলাই তুমি কাম কৰা প্ৰফিট চাপ'জ 40 লাখ 48 লাখ হ'ব লাগিব 50 লাখ 50 লাখ তেনেকৈ কৰিব হয়নে? ইয়াৰ মুখতে তুমি 300 বিঘাটো তোমাৰ কাৰণে ইম্পচিবল নহয়। থাকাটো আলিটো এটলিষ্ট থাকা বুলি ক'ব পাৰিম ন হ'লে খালি তুমি ভিতৰত ৰেট কাটিবা সেইটো তাতে 8 লাখ টকা পাৰ বিঘা থাকে। 25 বছৰ MLA হৈ থাকিব লাগিব। 25 বছৰ MLA হ'ব লাগিলে মই জেনেৰেল পাব্লিকক কিছুমান পইচা দিব লাগিব। পইচা দিবৰ কাৰণে মোৰো পইচা আহিব লাগিব খোলা খুলিব। এতিয়া যিমানখিনি দিনক আৰু ন' ডাউট মই আজি যদি ফেচবুক খোলা মই পাব্লিকৰ কাম কৰি আছোঁ এতিয়া ভালকৈ। পাব্লিকৰ অতি কম টাইম সেইটো ভাল কৰিব লাগিব। এতিয়া কথা হ'ল কি কিছুমান য'ত মোৰ প্ৰফিটটো বেছি থাকিব তাত মই কামটো কৰিব লাগিব। এই যে যদি ভাল কাম আহে সেইটো তোমাৰ হেৰি এই তাত মই চাপ'জ বেনিফিটটো যাৰ বেছি হ'ব সেইটো মিলাব লাগিব। কিন্তু এতিয়া যিহেতু তোমাৰ ওপৰত বিশ্বাস কৰি তুমি মানে এটলিষ্ট মাটিৰ কামটো আগৰ পৰা কৰি আছা। তাতে যেতিয়া ডিচাইড কৰিবা মই আগতে কৈছিলোঁ মানে MLA পালোঁ চাপ'জ মাটিৰ কাম যিমান হ'ব তাতে মোৰ কাৰণে 8 লাখ এটা প্ৰফিট পাৰ বিঘা ৰাখি পেলাই তুমি কাম কৰা প্ৰফিট চাপ'জ 40 লাখ 48 লাখ হ'ব লাগিব 50 লাখ 50 লাখ তেনেকৈ কৰিব হয়নে? ইয়াৰ মুখতে তুমি 300 বিঘাটো তোমাৰ কাৰণে ইম্পচিবল নহয়। থাকাটো আলিটো এটলিষ্ট থাকা বুলি ক'ব পাৰিম ন হ'লে খালি তুমি ভিতৰত ৰেট কাটিবা সেইটো তাতে 8 লাখ টকা পাৰ বিঘা থাকে। 25 বছৰ MLA হৈ থাকিব লাগিব। 25 বছৰ MLA হ'ব লাগিলে মই জেনেৰেল পাব্লিকক কিছুমান পইচা দিব লাগিব। পইচা দিবৰ কাৰণে মোৰো পইচা আহিব লাগিব খোলা খুলিব। এতিয়া যিমানখিনি দিনক আৰু ন' ডাউট মই আজি যদি ফেচবুক খোলা মই পাব্লিকৰ কাম কৰি আছোঁ এতিয়া ভালকৈ। পাব্লিকৰ অতি কম টাইম সেইটো ভাল কৰিব লাগিব। এতিয়া কথা হ'ল কি কিছুমান য'ত মোৰ প্ৰফিটটো বেছি থাকিব তাত মই কামটো কৰিব লাগিব। এই যে যদি ভাল কাম আহে সেইটো তোমাৰ হেৰি এই তাত মই চাপ'জ বেনিফিটটো যাৰ বেছি হ'ব সেইটো মিলাব লাগিব। কিন্তু এতিয়া যিহেতু তোমাৰ ওপৰত বিশ্বাস কৰি তুমি মানে এটলিষ্ট মাটিৰ কামটো আগৰ পৰা কৰি আছা। তাতে যেতিয়া ডিচাইড কৰিবা মই আগতে কৈছিলোঁ মানে MLA পালোঁ চাপ'জ মাটিৰ কাম যিমান হ'ব তাতে মোৰ কাৰণে 8 লাখ এটা প্ৰফিট পাৰ বিঘা ৰাখি পেলাই তুমি কাম কৰা প্ৰফিট চাপ'জ 40 লাখ 48 লাখ হ'ব লাগিব 50 লাখ 50 লাখ তেনেকৈ কৰিব হয়নে? ইয়াৰ মুখতে তুমি 300 বিঘাটো তোমাৰ কাৰণে ইম্পচিবল নহয়। থাকাটো আলিটো এটলিষ্ট থাকা বুলি ক'ব পাৰিম ন হ'লে খালি তুমি ভিতৰত ৰেট কাটিবা সেইটো তাতে 8 লাখ টকা পাৰ বিঘা থাকে।